ফ্ৰম ইউটিউব চেনেল বিগ ব্ৰেকিং নিউজ বন্ধুসকল ইতিমধ্যে আপোনালোকৰ সাধাৰণতে চাকৰি মেলা ৰোজগাৰ মেলা যিটো সাধাৰণতে কোম্পানীৰ চাকৰি বুলি যিটো কোৱা হয় বন্ধুসকল ইতিমধ্যে অসমত কেইবাটাও সাধাৰণতে কোম্পানী আহি কিনে চাকৰি ল'ব আৰু 1000 ল'ৰা ছোৱালীক যুৱক যুৱতীক সাধাৰণতে হঠাতে চাকৰি দিব 22 ডিচেম্বৰ তাৰিখে আপোনালোকৰ 1000 ল'ৰা ছোৱালীক সাধাৰণতে চাকৰি দিব ৰোজগাৰ মেলাত আৰু চাকৰি মেলা ইতিমধ্যে অনুষ্ঠিত কৰিব ক'ত যাব লাগিব কি পষ্টত যাব লাগিব কি লৈ যাব লাগিব আৰু 1000 ল'ৰা ছোৱালী হাততে কিমান কোৱালিফিকেশ্যন হিচাপত চাকৰি দিব কি কোৱালিফিকেশ্যন চাকৰি দিব বন্ধুসকল আৰু গাঁৱৰ ল'ৰা ছোৱালী সকলো যাব পাৰিব বন্ধুসকল ৰোজগাৰ মেলা আৰু এই ৰোজগাৰ মেলা আৰু চাকৰি মেলা আৰু ইতিমধ্যে যোৱা বছৰতো হৈছিল বহুত ল'ৰা ছোৱালীক চাকৰি পাইছে বন্ধুসকল যিসকল চাকৰি সাধাৰণতে চৰকাৰী চাকৰি বাদ দি সকলো কোম্পানীৰ চাকৰিৰ বাবে ইণ্টাৰেষ্ট আছে বন্ধুসকল যিসকলে সাধাৰণতে এই চৰকাৰী চাকৰি 12600 পদতে এপ্লাই দিব পৰীক্ষা দিব বুলি ভাবিছে কিন্তু প্ৰিপাৰেচন কৰা নাই তেওঁলোকে যাওক কাৰণ প্ৰিপাৰেচন নকৰিলে সাধাৰণতে এই পৰীক্ষাত কেতিয়াও পাছ কৰিব নোৱাৰিব হেল্থৰ চাকৰি তুমি 2008 পদত এপ্লাই কৰিছে যদি প্ৰিপাৰেচন কৰিছে তেনেহলে আপুনি যাব নাযাব আপোনাৰ নিজৰ কথা কিন্তু যদি প্ৰিপাৰেচন নকৰে এদিনৰ পঢ়া শুনা নকৰে তেনেহলে সেইবোৰ চাকৰিত যোৱাটো 100% মোৰ হিচাপত ভাল হ'ব কাৰণ ইতিমধ্যে কোম্পানীৰ চাকৰিত কেইবাটাও সাধাৰণতে কোম্পানী আহি কিনে সাধাৰণতে যোৱা বা অহা সাধাৰণতে 22 ডিচেম্বৰ তাৰিখ 2000 সাধাৰণতে খানাপাৰা ফিল্ডত এখন ৰোজগাৰ মেলা চাকৰি মেলা এখন অনুষ্ঠিত কৰা হ'ব এই চাকৰি মেলাত সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু তাতে সাধাৰণতে 8 পাছৰ পৰা আৰম্ভ কৰি সকলো কোৱালিফিকেশ্যনৰ চাকৰি দিব 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সায়েন্স ষ্ট্ৰীমৰ বেলেগকৈ দিয়া হ'ব 12 পাছৰ ডি ফাৰ্ম বি ফাৰ্ম এএনএম জিএনএম সকলো টেকনিক্যাল যিকোনো সাৰ্টিফিকেট আছে সকলো লৈ যাব অৰিজিনেল কপিসমূহ লৈ যাব ফটো ষ্টেট কৰি আৰু আপোনালোকৰ সাধাৰণতে এই ৰোজগাৰ মেলাৰ বাবে আপোনালোকৰ সাধাৰণতে 22 ডিচেম্বৰ তাৰিখে খানাপাৰা ফিল্ডত উপস্থিত হ'ব ৰাতিপুৱা 6 বজাৰ পৰা আপোনালোকৰ এইফালে সাধাৰণতে সন্ধিয়া 6 বজালৈকে আপোনালোকৰ তাতে থাকিব সন্ধিয়া 4 বজালৈ থাকিব মই গম পাওঁতে আৰু আপোনালোকৰ সাধাৰণতে যিকোনো ঠাইৰ পৰা অসমৰ যিকোনো গাঁও অঞ্চলৰ ঠাইৰ পৰা যাব পাৰিব ইতিমধ্যে ঘোষণা কৰিছে খানাপাৰা ফিল্ডতে এই ৰোজগাৰ মেলা বা চাকৰি মেলা অনুষ্ঠিত কৰা হ'ব বন্ধুসকল ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো অনেক শ্বেয়াৰ কৰিব এটাই কাৰণ যে সাধাৰণতে বহুতে নিবনুৱা সাধাৰণতে চাকৰি অপেক্ষা কৰি থাকে কোনো ধৰণৰ পৰীক্ষা নহয় কোনো দিন নহয় কেৱল ডকুমেণ্টছ সাধাৰণতে জমা দিলে আপোনালোকে চাকৰি পাব বন্ধুসকল কাৰণ এই চাকৰি 22 ডিচেম্বৰ তাৰিখে দিয়া হ'ব কোনো ধৰণৰ পৰীক্ষা নহয় ৰিটেন নহয় ভাইভা নহয় বন্ধুসকল আৰু কোনো 1 টকাও খৰচ নহয় বন্ধুসকল আপোনালোকে কেৱল ডকুমেণ্টছ লৈ যাওক আৰু চাকৰিবোৰ লৈ আহক এপইণ্টমেণ্টসমূহ লগে পাই যাব বন্ধুসকল সেইবাবে কৈছোঁ ৰোজগাৰ মেলা চাকৰি মেলা 22 ডিচেম্বৰ তাৰিখে খানাপাৰা ফিল্ডত সকলো কোৱালিফিকেশ্যনৰ ল'ৰা ছোৱালী যাতে অংশগ্ৰহণ কৰিব পাৰিব সকলো কোৱালিফিকেশ্যনৰ চাকৰি পাব যিসকলে যাব তেওঁলোকৰ কপাল ফুলিব কাৰণ গাঁও অঞ্চলৰ ল'ৰা ছোৱালী বহুতে নাযাব সেইবাবে কৈছোঁ আপোনালোকে যদি কোম্পানীৰ চাকৰি কৰা আশাত আছে তেনেহ'লে আপোনালোকে যাওক আৰু যদি অসমৰ চাকৰিৰ বাবে যদি প্ৰিপাৰেচন কৰিছে বহুত দিনে ৰাতি তেনেহ'লে নগলেও হ'ব কাৰণ অসমৰ চাকৰি প্ৰিপাৰেচন কৰিলেহে চাকৰি পাব অসমৰ চাকৰি বাদ দি যদি প্ৰিপাৰেচন কৰা নাই তেনেহ'লে আপোনালোকে যোৱাটো মোৰ হিচাপত ভাল হ'ব সকলোৱে শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক এটা কৰি দিব অসমৰ চাকৰি সকলো আপডেট মোৰ চেনেলৰ পৰা